নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 39 লাখ মহিলাক সামৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ঘোষণা। এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব মহিলাসকলে। আজি হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰেচন কাৰ্ড থকাসকলে পাব 3টাকৈ সুবিধা। ৰেচন কাৰ্ড পোৱাৰ দিনাই 5 লাখ টকাৰ বীমা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে কম দামতে লাভ কৰিব উজ্জ্বলা যোজনাৰ গেছৰ চিলিণ্ডাৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতিজন সদস্যই 5 কিলোকৈ চাউল লাভ কৰিব। হাস্পাতালত ৰেচন কাৰ্ড দেখুৱালেই পাব চিকিৎসা। জিলাই জিলাই বিতৰণ কৰা হ'ব নতুন ৰেচন কাৰ্ড। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে 3টা চৰ্ত পালন কৰিলে 85,000 টকা লাভ কৰিব অসমৰ মহিলাই। আজিৰ পৰা আৰম্ভ হৈছে নতুন আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা 2টাকৈ গছপুলি ডাঙৰ হ'ব লাগিব। যদি মৰি গৈছে তেন্তে আঁচনিৰ সুবিধা নাপাব মহিলাই। এই আঁচনি লাভ কৰিবলৈ হ'লে 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। SC ST 4টা সন্তান থাকিলে পাব এই আঁচনিৰ সুবিধা। 39 লাখ মহিলাক লাখপতি কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত হৈছে এতিয়া লাখপতি। 4,000 কোটি টকা খৰচ কৰিব এই আঁচনিৰ নামত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যিসকল মহিলাই ব্যৱসায় কৰিব বিচাৰে সেইসকলে এই ধন লাভ কৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকলৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মেল যোগে মহিলাসকলৰ নতুন আঁচনিৰ কথা উল্লেখ কৰি কেইবাটাও মন্তব্য কৰিছে। 3টাকৈ ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কি কৈছে চাই লওক। আমাৰ অসমত 39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে। কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছোঁ যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি। প্ৰথমতে 2 লাখ আছিল, 3 লাখ আছিল। এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকালৈকে লৈ যাব পাৰিছে, যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছোঁ। আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব। কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব। আৰু অসমত ইমান ডাঙৰ মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ পিছত, কাৰণ লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল, লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিলে। ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই। 4,000 crores আমি এই আঁচনিখনত খৰচ কৰিম। ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছোঁ যে এই মহিলাগৰাকীয়ে আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে নাই তাকো আমি এছেছ কৰিব খুজিছোঁ, যাতে টকাটো আমাৰ অপব্যয় নহয়। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে 3টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। সাধাৰণতে সৰু পৰিয়াল, সুখী পৰিয়াল আমি 2টা কওঁ, এই ক্ষেত্ৰত আমি 3টা কৈছোঁ। যদি কাৰোবাৰ 4টা বাচ্চা আছে, then she will be disqualified from the scheme.
অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহ'ব কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছো বাকি OBC and জেনাৰেল কাষ্ট 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লম যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনীক ঘৰত বহুৱাই থলে নহ'ব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অঙ্গনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া 2টা আৰু 3টাই আছে তেওঁ আৰু 4টালৈ নাযাও বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই যদি মই জেনাৰেল কাষ্টৰ মোৰ অলৰেডি 2টা বাচ্চা আছে এতিয়া 3টালৈকে আৰু মই নাযাও বুলি ক'ব লাগিব কিন্তু 3টা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ 2টা হল মই গৰ্ভৱতীও নহয় তেতিয়ালে 3টালৈকে যাব নালাগে এই এটা আমি পপুলেশন নৰ্মছ এটা আমি প্ৰথম সমুৱাইছো আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছো যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে লৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনসিষ্ট কৰিছো কাৰণ আমি ধৰি লৈছো যে ইউজুৱেলি লৰাক স্কুলত দিয়ে এই দুটা হল তেওঁলোকৰ মানদণ্ডত এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লুৱাই দিম আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব তানে টোটাল 25,000 প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে so total 35,000 rupees মহিলা সকলৰ হাতত পৰিব over a period of 3 years কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে প্ৰথমটো আমি চেকিং নকৰো ডাইৰেক্টলি আমি দি দিম কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম প্ৰথমটো পপুলেশন নৰ্মছ তো যে মোৰ ফ্যামিলি জেনাৰেল OBC 3টা ST SC টি গাৰ্ডেন মৰাণ মটক 4টা লগে লগে আমি দি দিম আৰু তাত আমি খুধা পুছা কৰি নাথাকো কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি খুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই সাধাৰণতে চৰকাৰৰ পপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয় ইয়াৰ এখন পপত্ৰ হ'ব দুৰ্নীতি হয় প্ৰথম দিনা পপত্ৰ নিদিব হেকাৰণে আমি এটা ডেট দিম যেনেকে 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম তাৰমানে 18 ল'ব লাগিব 19 আৰু নাপায় ফিলআপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম কিন্তু পপত্ৰখন যিটো ডেট আমি দিও সেই ডেটটোতে কালেক্ট কৰিব লাগিব
আৰম্ভ নহয় 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনেই কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন নিজৰ পঞ্চায়ততে দিম 18 দিম 19ত নিদিওঁ আৰু এটা স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত তেওঁলোকে একমাহ ফিল আপ কৰিব তাৰপিছত পৰীক্ষা কৰিব স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব যেটো প্ৰসেস এটাটো পালন কৰিব লাগিব কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিটো আমি ভেৰিফাই কৰিব লাগিব বাচ্চা আছে নাই ইটো হিটো কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গ'ল আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলো আজি কেবিনেটতো হৈ গ'ল 18 তাৰিখে কোনোবা এটা জায়গাত দিব 19ত কোনোবা এটা জায়গাত দিব টোটাল 18 পৰা 25ৰ ভিতৰত সবে ফৰ্ম পাই যাব এই জানুৱাৰী আমি এটা ধৰক টেন্টেটিভলি ঠিক কৰিছো এনে মই এটা এক্সাম্পল দিছো যে 18 তাৰিখে আমি ধৰি ললো তিনসুকিয়া ডিব্ৰুগড় যোৰহাট চৰাইদেউ শিৱসাগৰ দিলো এক্সাম্পল 5,33,000 মহিলাই হিদনাখন ফৰ্ম কালেক্ট কৰিব 19ত আমি মাজুলী লখিমপুৰ ধেমাজি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ দিলো হিদনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱে 20ত শোণিতপুৰ দৰং নগাঁও কাৰ্বি আলং ওয়েষ্ট কাৰ্বি আলং ডিমা হাছাও গোলাঘাট বিশ্বনাথ হোজাই আমি দিলো হিদিনাখন 10 লাখে যোগাযোগ লব আৰু 21ত কামৰূপ মেট্ৰ নলবাৰী বৰপেটা মৰিগাঁও গোৱালপাৰা বজালি 8 লাখে লব আৰু লাষ্টৰ দিনাখন ধুবুৰী বঙাইগাঁও সাউথ সালমাৰা চিৰাং কোকৰাঝাৰ উদালগুৰি বাস্কা 9 লাখে লব তানে কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে লব কত ডিসি অফিসত আহিব নালাগে কতটো আহিব নালাগে ব্লকত আহিব নালাগে গাঁৱতে পাব কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনে ফৰ্ম লৈ যাব নহলে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায় অৰিজিনাল ফৰ্ম একেদিনাই আমি একেলগে দি দিম যাতে পিছত আৰু 150 তো ফৰ্ম দিম 200 ফৰ্ম দিম আমাৰ গাঁৱত এটো খুব চলি থাকে পিছত আমি এনেকে এটা দিন দি দিম যে অমুক তাৰিখে সব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম আমি একমাহ নলে 45 ডেজ দিম আমি একেলগে ফৰ্ম খেনি লৈ লম আৰু ফৰ্ম কেনেকে ফিল আপ কৰিব লাগে স্কিমটো কি ইয়াৰ ওপৰত গাঁৱত উইদিন দিস 1 মান্থ আমি ট্ৰেইনিংও কৰিম 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰী লৈকে বা 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী লৈকে গাঁৱত ট্ৰেইনিং হ'ব ওয়াৰ্কশ্বপ হ'ব মহিলাসকলক আমি এই কথাখিনি কম ইয়াৰ ভিতৰত আৰু এটা সৰু কন্ডিশন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে নাই যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব কাৰণ আমি এইটো কন্ডিশনতে দুডাল গছ ৰুব দিছিলো গছ দুডাল যদি মৰি গল এতিয়া লগে লগে লগাব লাগিব আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব আৰু কিন্তু নহলে গছ দুডাল আমি সামে একদম সফট কন্ডিশন ইমান ধুনিয়া কন্ডিশন যে মোৰ ছোৱালীজনীক স্কুলত পঠাম এটোটো ছোৱালীজনীৰ কাৰণে লাভ গছ দুডাল ডাঙৰ হ'ব লাগিব অগৰ গছ দিছো ডাঙৰ হলে তেওঁৰে ইনকাম হ'ব আৰু থাৰ্ড দিছো যে বাচ্চা 3টাতকৈ আৰু জন্ম নিদিব হেতুটো কোনো বেয়া কথা নহয় বা ST SC হলে 4টাতকৈ জন্ম নিদিব ইমানটোই এইখিনি হলে তেওঁ ইলিজিবল হৈ গল প্ৰথমবাৰ 10,000 টকা পোৱাটো একদম ইজি কিন্তু দ্বিতীয়বাৰ আমি ব্যৱসায় কৰিছে না নাই চাম কাৰণ নহলে বেংকেও লোন নিদিব আৰু আমিও বেংকক কব দিগদাৰি পাম দ্বিতীয়বাৰ অলপ ডেফিনেটলি টান হ'ব ফাৰ্স্ট টাইম ইজি হ'ব সো টোটাল বেনিফিচিয়াৰী 39 লাখ হ'ব তাৰ ভিতৰত মই ভাবো যে বাচ্চা তৎসাৰ ক্লজত 2 লাখ মান হয়তো বাদ পৰি যাব বা 35 লাখ সেটো পাবই 3,500 কোটি টকা এটা আমাৰ বাজেট এনাউন্সমেন্ট আছিল কেবিনেট ডিসিশন হৈ গল অহা কালি আমি পেপাৰত দি দিম যে কোন ডেটত কৰপা লব পাৰিব কাৰণ আমাৰ বেসিক্যালি আজিয়ে মই ডেটটো কোৱা নাই কিয় ফৰ্মখন প্ৰিন্টিংত অলপ সময় লাগিছে এইটোৱে হৈছে উদ্দেশ্য বহুত দিনৰ পৰা এটা প্ল্যান কৰি আছিল যে ৰেশন কাৰ্ডত আমি সেচুৰেশন পাব লাগে
গাঁৱে গাঁৱে গ'লে আপোনালোকে কেতিয়াবা মহিলাক সুধিব মোৰ কাৰ্ড নাই, মই ৰেচন কাৰ্ড পোৱা নাই। অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলোঁ যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে, ইভেন গভৰ্ণমেণ্ট কাম কৰি ৰিটায়াৰমেণ্টটো যদি হৈছে, তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম। আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল, এতিয়া ৰেচন কাৰ্ডত 2টা বেনিফিট পাই, পিছত আমি 3 নম্বৰ বেনিফিটো কৰিম। ৰেচন কাৰ্ডখন যাৰ হাতত থাকে সি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত হয়। আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ দাম 200 টকা কম, তাৰমানে প্ৰত্যেক মাহত ৰেচন কাৰ্ড পালে 200 টকা পোৱা বুজায়। দ্বিতীয়তে ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড, 6টা ফেমিলি মেম্বাৰ হ'লে 30 কেজি পায়। থাৰ্ড এটা বেনিফিট পায়, সেইটো হ'ল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায়। আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালেই হৈ গ'ল হস্পিটেলত গৈ। কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে, কিন্তু কাৰ্ডখন নাহালৈকে ৰেচন কাৰ্ডেই কাৰ্ড। আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম। The new beneficiary will be 42,85,745. কিন্তু কাৰ্ড কম হ'ব, কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে। কাৰ্ড হিচাপত যদি চাই 10,73,479, ব্যক্তি হিচাপত চালে 42,85,745। এই ডাটাটো এটা ভাল কথাও কয়। 10 লাখ ঘৰ, 40 লাখ মানুহ, তাৰমানে লাহে লাহে অসমত যে পপুলেশ্যনটো ষ্টেবিলাইজ হৈছে, ই এটা বহুত ডাঙৰ ইণ্ডিকেট কৰে। ইয়াত বহুত মুছলিম মানুহো আছে, চৰৰ মানুহো আছে। আগতে কি আছিল, 10 লাখ ঘৰ বুলি ক'লে পপুলেশ্যন 60 লাখ মান দেখুৱায়। এতিয়া 10 লাখ ঘৰত পপুলেশ্যন 40 লাখ দেখুৱাই আছে। তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে, ইও এটা ইণ্ডিকেট কৰে। এইটো এই বছৰৰ ডাটা। আমি 10 লাখ মানুহৰ নাম আনিলোঁ, মানে কাৰ কাৰ ৰেচন কাৰ্ড নাই, 10 লাখ ফেমিলিয়ে হাত দাঙিলে। 10 লাখ ফেমিলিত মই ভাবিছিলোঁ জনসংখ্যা 60 লাখ হ'ব, জনসংখ্যা হ'ল 42 লাখ, আৰু ফেমিলি কিমান, 10,73,000। তাৰমানে লাহে লাহে ক'ৰবাত নহয় ক'ৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে। এইটো এটা অতিৰিক্ত ডাটা। ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ডবিলাক আমাৰ মন্ত্ৰীসকলে গৈ নিজে হাতে হাতে তুলি দিব, নহ'লে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে। আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম। 16 জানুৱাৰী, 3 দিন পিছতে, বিহুৰ পিছদিনা। আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম। ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালি আৰু মন্দিয়াত যাব, অতুল বৰাই বোকাখাটত যাব, ইউজি ব্ৰহ্মই বাক্সাত থাকিব, চন্দ্ৰমোহন পাটোৱাৰী টিহুত যাব, পৰিমল শুক্লবৈদ্য ঢলাইত থাকিব, কেশৱ মহন্ত কলিয়াবৰ, ৰণোজ পেগু ধেমাজি চিচি বৰগাঁও তেওঁ আগবেলা পিছবেলা কৰিব, অশোক সিংহাল মঙলদৈ, যোগেন মহান মাহমৰা, সঞ্জয় কিষাণ আগবেলা পিছবেলা কৰিব তিনিচুকীয়া আৰু মাকুম, অজন্তা নেওগে আগবেলা পিছবেলা কৰিব সৰুপথাৰ আৰু গোলাঘাট, পীযুষ হাজৰিকাই 16 তাৰিখে নকৰে, বিমল বৰাই চামুগুৰিত কৰিব, জয়ন্ত মল্ল বৰুৱাই নলবাৰীত কৰিব, নন্দিতা গাৰ্লুচাই বৰপেটা আৰু পাকা বেতবাৰীত কৰিব পিছবেলা আগবেলা, প্ৰমোদ বড়ুৱে কোকৰাঝাৰ দতমাত কৰিব। এই ধৰণে আমাৰ গোটেই অসমত 16ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম।
25 তাৰিখে আমি শেষ কৰিলোঁ মই আপোনালোকক এই দুটা আঁচনিৰ বিষয়ে ক'বৰ কাৰণে মাতিছিলোঁ যে মহিলা উদ্যমিতা ইটস এ বিগ স্কিম আমি 4000 টকাৰ স্কিম আমি ইমান আগত কেতিয়াও কৰা নাছিলোঁ and it will be a direct benefit through accounts আৰু মহিলাসকল কতো ঘূৰি ফুৰিব নালাগে কাকু খাতিৰ কৰিব নালাগে যদি মই এসএইচজিৰ মেম্বাৰ মই পামেই পাম খালি ফৰ্মখন ফিল আপ কৰিব লাগে ইয়াত কোনো সিলেকশন খাতিৰ কৰিব নালাগে খালি তিনটা সোৱা যাব গছ দুডাল বাচিছে নে নাই বাচ্চাক স্কুলত দিছে নে নাই আৰু তিনটা বা চাৰিটাতকৈ বেছি বাচ্চা আছে নেকি তিনটা সফট আমি বস্তু চাই লম অৱশ্যে দ্বিতীয় ইনষ্টলমেন্টটো দিয়াৰ আগতে আমি পইচাখিনি ভাল কামত ব্যৱহাৰ হৈছে নাই ডেফিনেটলি আমি চাম